মৰাণ হাতত বন্ধ ঘৰক লক্ষ্য কৰি চুৰি দুটা LPG চিলিণ্ডাৰসহ পিতল কাঁহৰ বাচন বৰ্তন লৈ উধাও চুৰ। চৰাইদেউ জিলাৰ মৰাণহাট আৰক্ষী থানাৰ অন্তৰ্গত ২ নং সৰুপথাৰ গাঁও আমগুৰিত সংঘটিত হৈছে এক চুৰিকাণ্ড। বন্ধ ঘৰৰ সুযোগ লৈ দুৰ্বৃত্তই দুটা LPG চিলিণ্ডাৰ, পিতল আৰু কাঁহৰ বাচন বৰ্তনসহ আন বহু সামগ্ৰী চুৰি কৰি লৈ যায়। জানিব পৰা মতে গাঁওখনৰ বাসিন্দা তেজ নাৰায়ণ ওঝাৰ পৰিয়াল বিহাৰলৈ গৈ থকাৰ সুযোগতে চোৰে এই কাণ্ড সংঘটিত কৰে। আজি পৰিয়ালৰ সদস্যসকল ঘৰলৈ উভতি আহি ঘৰৰ ভিতৰত চুৰি সংঘটিত হোৱা বিষয়টো প্ৰত্যক্ষ কৰে। অভিযোগ অনুসৰি চোৰে ঘৰৰ খিৰিকী লোহাৰ ৰড উলিয়াই ভিতৰত প্ৰৱেশ কৰি চুৰিকাণ্ড সংঘটিত কৰে। ঘটনাৰ পিছতে তেজ নাৰায়ণ ওঝাই মৰাণহাট আৰক্ষী থানাত এখন লিখিত এজাহাৰ দাখিল কৰিছে। ইতিমধ্যে আৰক্ষীয়ে ঘটনাৰ তদন্ত আৰম্ভ কৰিছে। এই চুৰিকাণ্ডই অঞ্চলজুৰি উদ্বেগৰ সৃষ্টি কৰাৰ লগতে স্থানীয় ৰাইজৰ মাজত নিৰাপত্তাক লৈ চিন্তাৰ সৃষ্টি কৰিছে। আমি বিহাৰ গৈছিলোঁ, ইয়াৰ পৰা প্ৰায় ২০-২৫ দিনমান হ'ল। আজি আমি ২টা বজাত ইয়াত আহিলোঁ, চাইছোঁ এইফালে দৰ্জাটো খোলা আছে। আকৌ এইফালে সোমাই কিনি আমাৰ বৰ্তন বাসনবিলাক লৈ গৈছে। আকৌ ভিতৰত চাইছোঁ কিচেনত চিলিণ্ডাৰ দুটা আছিলে, সেইটো নাই। আৰু ভিতৰত টিভি খুলি কিনি থৈ দিছে, নিব পৰা নাই। সেইটো বছৰতে আপুনি বাকচ খুলিবলৈ বিচাৰিছিলে, কিন্তু সেইটো কৰিব পৰা নাই তেওঁলোকে। হয়তো আজি কিজান ৰাতি আকৌ কৰিব পৰা চেষ্টা আছিলে, কিন্তু সেইটো কৰিব পৰা নাই। আমি আহি পালোঁ, সেইটো চাই কিনি থানাতো এজাহাৰ দিলোঁ। আমি 4 তাৰিখে গৈছিলোঁ, আজি আহিছোঁ। ঘটনাটোতো ক'ব নোৱাৰিম, আমি আহি চালোঁ এনেকুৱা। তেতিয়া ফোন কৰিলোঁ, আশে পাশে মানুহ 2-4টা আহিলে, চাই কিনি আকৌ থানাত দিবলৈ ক'লে, তো থানাতে এজাহাৰ দিলোঁ। বেছিকৈ আমাৰ কাঁহৰ পূজাৰ যিটো ঘটি আছিলে, থালি বাঁহী সেইটো আছিলে, আৰু চিলিণ্ডাৰ সেইটোৱে বিশেষকৈ নিছে, আৰু তো একো নাই এনেকৈ। মই খাবলৈ বহিছিলোঁ, তেওঁ মোক ফোন কৰিলে যে মোৰ ঘৰত গোটেই চুৰি হৈছে, আপুনি আহক একবাৰ। মই আহিলোঁ, অহাৰ পিছত মই চালোঁ যে এইফালে চব ভাঙি চিঙি মানে হেৰি কৰিছে, চব বস্তু যাত তাত পৰি আছে। তাৰপিছত আমি থানাতে গ'লোঁ। থানাতে গ'লে থানা ক'লে এটা আপুনি লিখিত দিয়ক। আমি গৈ পিনি থানাতে লিখিত দিলোঁ। লিখিত দিয়াৰ পিছতো তেনেকৈ নাই। হিচাপত 1 কাৰ্টুন হেৰি কাঁচা বাতি চাতি আছিলে, বাচন তাচন আছিলে, সেইটো গৈছে। 2টা চিলিণ্ডাৰ গৈছে তেওঁৰ হিচাপত মানে আমাৰ দেখা হিচাপতো তেওঁ 2টা চিলিণ্ডাৰ গৈছে, আৰু কাৰ্টুনটো দেখিছোঁ খালী আছে। এই কাৰ্টুন তেওঁৰ হিচাপত কাঁচা বাতি বাচন চব আছিলে।